हेलो स्टूडेंट्स লৈ আছো আজি বঙাইগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা ইংলিছৰ কোৱেশ্চন পেপাৰখন তো স্ক্ৰীনত তোমালোকে দেখা পাইছা এনে ধৰণৰ কোৱেশ্চন আহিছিল কিছুমান তো এনে ধৰণৰ পিকচাৰ থকা কোৱেশ্চনবিলাক আমি কিদৰে আনসাৰ কৰিব লাগিব সেইখিনি কথাও ডিসকাস কৰিম আৰু লগতে ইয়াত থকা এমসিকিউ গোটেইখিনি আমি ডিসকাস কৰিম তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ইয়াৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে বেসড অন দ্য ডিটেইলছ অফ লেন্সছ লোকেশ্যন হাউ কেন ইট বি বেষ্ট ডেসক্ৰাইব তো কিদৰে ইয়াত বেষ্ট আটাইতকৈ ভালদৰে ডেসক্ৰাইব কৰিব পাৰি লেন্সৰ ঘৰটো তো এটা কি আছিল অপশন নাম্বার সি টু কারেক্ট হ'ব সলিটারি 2 নাম্বার দিছে হোয়াট ডাজ লেন্সো কল দ্য পোস্ট অফিস এমপ্লয়ি সো পোস্ট অফিস এমপ্লয়ি সকলক লেন্সো কি বুলি মাতিছিলে অপশন নাম্বার ডি টু কারেক্ট হ'ব এ বাঞ্চ অফ ক্ৰুকস নেক্সট ইজ থাৰ্ড নাম্বার হোয়াই ডিড লেন্সো বিকাম এংগ্ৰি when he counted the money তো যেতিয়া লেন্সোই পইচাখিনি গন্তি কৰিছিল তেতিয়া এটা খং কি উঠিছিলে অপশন নাম্বার বি টু কারেক্ট হ'ব লেন্সো সৰি অপশন নাম্বার ডি টু কারেক্ট হ'ব লেন্সো ৰিচিভ 70 pesos less than what he had demanded from God. Fourth number to say it is a victory for human dignity. Pick out the option that leaves the correct answer for what human dignity would include it. So human dignity ki include thake option number D to correct hobo equality, liberty, self-respect. 5 number is a what change brought international leaders to South Africa. So international leader hokole South Africa ki change anisile to yate ki hobo option number A to correct hobo end of apartheid. Next is the 6th number what are the men's obligations in life as a manuhor life ot keta ki obligation thake yate dise obligation to people obligation to family obligation to God to ami jodi Nelson Mandela chapter to poiso eta ami janim that obligation to God to nasile C number option to nai gotike yate D number option to correct hobo A and B mane obligation to people or obligation to family. Next is our yat tales of dash tales of kihor tales of valor তো এইটো কোৱেশ্চন কুৰ ডামৰ চেপ্টাৰটোত আছিলে নেক্সট আছে কোষ্টেল কি হ'ব অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব টাউন নেক্সট আছে ওয়াইল্ড হলে কি হ'ব ওয়াইল্ড ক্ৰিয়েচাৰ্ছ অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব 10 নম্বৰ দিছে টি কেম টু ইউৰোপ ইন দ্য ডেছ চেঞ্চুৰী তো ইয়াতে কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব 16 11 নম্বৰ দিছে দ্য ৰিফ্ৰেছিং চেপ্টাৰ টি ফ্ৰম আছাম হেজ বিন বট টু আছ বাই মানে কোনে লিখিছে টি ফ্ৰম আছাম চেপ্টাৰটো কোনে লিখিছে অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব অৰূপ কুমাৰ দত্তা Next to we saw at first tea was used more as medicine than as a তো প্ৰথমতে tea medicine হিচাপে ব্যৱহাৰ কৰিছিল বেভাৰেজ আমাৰ অপশ্যন নম্বৰ A টো কাৰেক্ট হ'ব বেভাৰেজ হ'ব 13 নম্বৰ is how do you think Valley felt when old woman asked her question pick out the option the best describes so যেতিয়া মহিলা গৰাকীয়ে ভেলিক প্ৰশ্ন সুধিছিল তো ভেলিয়ে কেনে ধৰণৰ মানে কেনে ধৰণৰ তাৰ ফিলিং আছিলে কি ফিল কৰিছিল হি তো এটা অপশ্যন এ টু কাৰেক্ট হ'ব ইৰিটেটেড এণ্ড এগিটেটেড নেক্সট আছে 14 নম্বৰ ভেলি উড বি জেলিয়াছ টু লিসন দিছ ইণ্ডিকেটছ ভেলিয়ে কি কৰে জেলিয়াছ হয় যেতিয়া শুনে মানে কোনোবা ট্ৰেইনেদি জাৰ্ণি কৰা শুনে তেতিয়া সি জেলিয়াছ হয় তাই তো অপশ্যন কি বুজায় তাকে ইয়াতে অপশ্যন নম্বৰ এ টু কাৰেক্ট হ'ব লংগিং টু ৰাইড দ্য বাছ 15 number is chose the image that best describes the condition of the tiger based on the poem A Tiger in the Zoo. The Tiger in the Zoo number যোনটো চেপ্টাৰ আছিলে the tiger কেনে ধৰণে আছিলে কি ধৰণে আছিলে তাৰ কণ্ডিশ্যনটো কি আছিলে কোনটো পিকচাৰে বেষ্ট আটাইতকৈ ভালদৰে বুজাইছে তো বাছি উলিয়াব লাগে তো অপশ্যন নম্বৰ 1 2 যদি চোৱা তোমালোকে ইয়াতে এটা মূৰ্তি ৰখা হৈ আছে আৰু মূৰ্তিৰ চাৰিপানে কিবা দিয়া হৈ আছে সেইটো মানে জেল নহয় হয়নে আমি কি পাইছিলোঁ টাইগাৰটো ক'ত আছে কেজৰ ভিতৰত আছে এটা পিঞ্জিৰাৰ ভিতৰত আছে কিন্তু অপশ্যন নম্বৰ 1 টোত কিন্তু কোনো ধৰণৰ পিঞ্জিৰা নাই মানে কোনো ধৰণৰ কেজ নহয় অপশ্যন নম্বৰ 2 টো যদি চাও 2 টো এটা কি আছে মানুহ এটা কি হৈছে জেলত সোমাই আছে তো এইটো এটা কেজ হয় নেক্সট অপশ্যন নম্বৰ 3 টো চাবা সেইটো এটা কেজ নহয় হয়নে আমি যোনটো কোৰ্টত দেখা পাওঁ সেইটো দিয়া হৈ আছে কেজ নহয় কিন্তু বন্দী হৈ থকা নাই ওলাই যাব পাৰিব নেক্সট আমি যদি অপশ্যন নম্বৰ 4 চাও সেইটো বন্দী হৈ থকা নাই তো কেঁচুৱা এটা সোমাই আছে হয়তো পিকচাৰটো ভালদৰে ধৰিব পৰা নাই তো সেইটো বন্দী হৈ থকা নাই ওপৰ মানে খোলা হৈ আছে গতিকে অপশ্যন নম্বৰ 2 টো কাৰেক্ট হ'ব ইয়াতে নেক্সট আছে 16 নম্বৰ হাউ ইজ সাইলেন্ট ডেসক্ৰাইব ইন দ্য পয়েম আমান্ডা তো আমান্ডা চেপ্টাৰটোত মানে পয়েমটোত সাইলেন্টটো কি বুলি কৈছে এটা অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব গোল্ডেন 17 নম্বৰ দিছে ইফ আমান্ডা ওয়াৰ এন অৰফেন হোৱাট উড শ্বি ডু যদি আমান্ডা অৰফেন হ'লে হয় তেতিয়া তাই কি কৰিলে হয় তো কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব she would roam around the street 18 দিছে
তো 18ত দিছে চোৱা which option list the image does not indicate what the poet mean by beast of prey in the poem animal. beast of prey মানে হৈছে শিকাৰী কোনটো শিকাৰী নহয় এইটো অপশ্যন আমি চুজ কৰিব দিছে তো ফাৰ্ষ্টটো যদি চাওঁ এটা সিংহ আছে তো এইটো আমি শিকাৰী হয় সিংহ শিকাৰ কৰে তাৰ পিছত আছে ইয়াত ইগল এটা আছে সেইটো শিকাৰী হয় তাৰ পিছত আছে এইবিলাক ইয়াতে মেবি ফক্সৰ কথা কৈছে হয়তো ফক্স হয় এইটো শিকাৰী হয় কিন্তু অপশ্যন নম্বৰ 4 টো যোনটো আমাৰ এলিফেণ্ট আছে হাতী আছে তো এলিফেণ্টটো কি নহয় শিকাৰী নহয় অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব 19 দিছে হোৱাট মেনিয়া ডু হিউমেন বিং চাফাৰ ফ্ৰম তো মানুহৰ কেনেকুৱা মেনিয়া আছে তো অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব মেনিয়া অফ পজেছিং থিংছ 20 দিছে হাউ ডু আই অফ দ্য টাইগাৰ লুক তো টাইগাৰ এটাৰ চকুখিনি কেনেকুৱা দেখিবলৈ অপশ্যন বি টো কাৰেক্ট হ'ব ব্ৰিলিয়েণ্ট 21 দিছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য বল পয়েম এটা কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব জন বেৰিমেন নেক্সট আছে 22 হাউ মাচ ডাজ দ্য বল কষ্ট অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব 1 dime ইয়াৰ পিছত আছে according to the poet what is the child learning in the poem the ball poem তো বল পয়েম নামৰ চেপ্টাৰটোত ল'ৰাজনে কি শিকিছিলে তো অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব টু বিয়াৰ লছ 24 আছে what does the dragon possess তো এটা কি হ'ব বিগ শাৰ্প টিথ সেইটো আছিলে স্পাইকস অন টপ অফ হিম সেইটো আছিলে শাৰ্প টোছো আছিলে তো এইটো কি হ'ব অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব অল অফ দি এবভ 25 দিছে the scientist was always dash now his behavior তো বাকিখিনি ক্লিয়াৰ হোৱা নাই তো এইটো কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব কুইক টেম্পাৰ্ড 26 আছে গ্ৰিফিন swallowed certain rare drugs and his body become as dash as sheet of glass তো ৰেয়াৰ ড্ৰাগ কিছুমান ঔষধ খোৱাৰ পিছত তাৰ বডিটো কেনেকুৱা হৈ গ'ল ট্ৰান্সপাৰেণ্ট হৈ গ'ল অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব 27 দিছে বিল চিম টু ডেছ লুটকিংছ টেলেণ্ট ফৰ ডিজনেষ্টি তো বিলে কি কৰিছিলে লুটকিংছৰ যোন মানে টেলেণ্ট আছিল ডিজনেষ্টিক তাক কি কৰিছিলে এডমায়াৰ কৰিছিলে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব 28 দিছে হোৱাট ডিড মেক্স হেভ ইন হিজ হেণ্ড তো মেক্সৰ হাতত কি আছিলে তো মেক্সৰ হাতত আছিলে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব a pistol 29 number দিছে whose knocking did Azebel claim to be তো কাৰ নকিং বুলি আজেবুলে মানে ক্লেইম কৰিছিলে তো এইটো হ'ব কি পুলিচ আজেবুলে কি ক্লেইম কৰিছিলে যে এইটো পুলিচৰ মানে মেক্সক বুজাইছিলে কি এইটো পুলিচৰ নক অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট আছে শ্বেৰী ইজ এ ডেছ তো শ্বেৰী কোন আছিলে এটা ডগ আছিলে অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব 31 দিছে গ্ৰামাৰ if I have another chance I could have completed the task তো এইটো কি হ'ব if অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব if I had another chance I could have completed the task 32 দিছে the manager and captain of the team arrived just now তো এইটো কি হ'ব তো ইয়াতে অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব যিহেতু মেনেজাৰ আৰু কেপ্টেইন কৈছে গতিকে কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব have arrived 33 দিছে he has dash patient so he gets excited easily তো এইটো কি হ'ব তাৰ কেনেকুৱা পেচেণ্ট আছে যিটো ইয়াত কিয় he get excited easily তো সোনকালে he easily excited হৈ যায় গতিকে কি হ'ব তাৰ পেচেণ্ট নাই গতিকে অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব লিটিল 34 দিছে he drives dash carefully তো কি হ'ব অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব very carefully 35 দিছে Socrates had no desire dash comfort তো এটা কি হ'ব ডিজায়াৰ লগত কি বহে 4 বহে প্ৰিপজিশন তো অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব 4 36 দিছে we should all sympathize dash him অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব with him 37 দিছে Ram is one of the best boys in the class এটো কি দিছে পজিটিভ ডিগ্ৰী নিব দিছে কি হ'ব ইয়াত no other boy in the class is as good as Ram 38 দিছে bread and butter were Sheldon's favorite breakfast এটা কি হ'ব অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব তো ব্ৰেড এণ্ড বাটাৰ ৱাজ Sheldon's favorite breakfast 39 আছে he came here to seek my advice অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব 40 নম্বৰ দিছে you must dash your bad habits তো কি হ'ব অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব give up নেক্সট আছে এখন এটা পেছেজ দিছে ইয়াতে তো পেছেজটো পঢ়ি আমি তলৰ আনসাৰখিনি কৰিব লাগে তো ফাৰ্ষ্ট কোৱেশ্চনটো কি আছে which word conveys the opposite of similar opposite কি হ'ব অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব diverse next আছে 42 water regulates body temperature efficiently as তো এটা কি হ'ব
অপশ্যন বিটো কাৰেক্ট হ'ব ইট হেজ হাই স্পেচিফিক হিট ৱাটাৰ ইজ ভাইটেল টু হিউমেন হেল্থ এণ্ড ফিটনেছ বিকজ তো ৱাটাৰটো কি হয় ভাইটেল হয় হিউমেন হেল্থ আৰু ফিটনেছৰ কাৰণে কিহৰ কাৰণে হয় অপশ্যন এইটো কাৰেক্ট হ'ব মেন ডাজ নট লিভ বাই ফুড এলন 44 আছে হুইচ ৱৰ্ড দ্য চিননিম অফ মেইনটেইন তো অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ছাষ্টেইন 45 দিছে ৱাটাৰ ইজ এ কি নিউট্ৰিয়েণ্ট বিকজ তো ৱাটাৰটো কি নিউট্ৰিয়েণ্ট হয় কিহৰ কাৰণে অপশ্যন বিটো কাৰেক্ট হ'ব ন' লাইফ ইজ পচিবল উইদাউট ইট এতিয়া যদি 55 চাওঁ ইয়াত নেৰেশ্যন কৰিব দিছে ফাদাৰ আস্ক মাদাৰ why she was angry with him. So father said to mother, why are you angry with me? Next is the teacher said to me, be regular in your study. The teacher advised me to be regular in my study. Yata episode dise combine koribo dise I know the boy you helped him yesterday. So eta kiba I know the boy whom you helped yesterday. Episode dise health is very important. I must not be neglected. Eta kiba combine korile health is too important to be neglected. Next is a change the voice. He did not do the work. The work was not done by him. B as a he was expected very soon. We expected him very soon. ইয়াৰ পিছত আছে 58 নম্বৰ তো 58 নম্বৰত কৰিব দিছে আমাৰ অসমীয়ালৈ অনুবাদ কৰিব দিছে I am an Indian citizen. মই এজন ভাৰতীয় নাগৰিক Next is have you ever been to Kaziranga? তুমি কেতিয়াবা কাজিৰঙালৈ গৈছানে? We should respect our elders. আমি আমাৰ ডাঙৰক সন্মান কৰিব লাগে সন্মান কৰা উচিত Next এটা letter যদি চাওঁ write a letter to your friend informing about the interesting book you have recently read. এটা নতুন মানে ইতিমধ্যে তুমি পঢ়া এখন কিতাপৰ বিষয়ে লিখিব দিছে Next আছে আমাৰ ৰিপৰ্ট আহিছিলে ফ্লাড ৰিলিফৰ ওপৰত ইয়াৰ পিছতে যদি আমি এছে চাওঁ এছে আহিছিল আমাৰ এনুৱেল স্কুল ফাংচন Life of a Great Man, Games and Sports. ইয়াৰ বাহিৰে আমাৰ এছে বাহিৰে আমাৰ ষ্টৰি লিখিব দিয়া হৈছিল টু ফ্ৰেণ্ডছ ট্ৰেভেলিং থ্ৰু দ্য ফৰেষ্ট এই ষ্টৰিটো আহিছিল লিখিবলৈ তো এইখিনি আছিলে বঙাইগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা আমাৰ আজি ইংলিছৰ কুৱেশ্যন পেপাৰখন তো তোমালোকে চাই ল'বা PDF লিংকটো ডেছক্ৰিপশ্যনত পাই যাবা আৰু ইতিমধ্যে আমাৰ তৰফৰ 4খন কুইক বুক প্ৰস্তুত কৰা হৈছে সায়েন্স মেথছ ছ'চিয়েল সায়েন্স আৰু ইংলিছৰ তো তোমাক যদি কালেক্ট কৰা নাই ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছত দিয়া হৈছে কিদৰে কালেক্ট কৰিব লাগে তাৰপৰা কালেক্ট কৰি ল'ব পাৰা আজি ভিডিঅ'টো শেষ কৰিলোঁ keep watching you can learn